ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তুলা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ এই জানুৱাৰী মাহটো কিদৰে পাৰ হ'ব, নতুন বছৰৰ প্ৰথম মাহটো কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই বছৰটোত লোৱাইছে, কোনখিনি ক্ষেত্ৰৰ পৰা অলপ সাৱধানতা অৱলম্বন কৰিব, ভাল প্ৰতিফলন কেতিয়াৰ পৰা দেখিব এই মাহত, আৰু কোনখিনি সময়ত বিশেষকৈ আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব, সকলোখিনি তথ্য জানিব পাৰিব। আপোনালোকে বিশেষকৈ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব কেৰিয়াৰ, চাকৰিৰ ক্ষেত্ৰতে হওক, ব্যৱসায়, বৈবাহিক জীৱন, প্ৰেম, স্বাস্থ্যৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত সকলোখিনি তথ্য জানিব পাৰিব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰময় গতিৰ আধাৰিত ৰাশিফল। ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ আপোনালোকৰ সকলোৰে নতুন বৰ্ষটো ভালদৰে পাৰ হওক। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। 2026 চনৰ ৰাশিফল অনুসৰি বিশেষকৈ এই জানুৱাৰী মাহটো বিশেষকৈ আপোনালোকৰ বাবে পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ সময় বুলি কৈছে। পৰিকল্পনা কৰিব লাগিব, নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিলে বিশেষকৈ আপোনালোকে এই জানুৱাৰী মাহৰ পৰা আপোনালোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত যিখিনি বাধা সেইখিনি বাধাবোৰ নাইকিয়া হ'ব বুলি কৈছে, অৰ্থাৎ আগুৱাই যোৱাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। 2026 চনটো ভ্ৰমণৰ সৈতে আৰম্ভ হ'ব বুলি কৈছে। প্ৰথম সপ্তাহত আপোনালোকে পৰিকল্পনা অনুসৰি ব্যৱসায়ত আপোনালোকে আশাস্বৰূপ বিশেষকৈ ফল পাব বুলি কৈছে। আপোনালোকৰ প্ৰেম জীৱনৰ স্থিৰতা আৰু শিক্ষণ দুয়োটাই কঢ়িয়াই আনিব। যদি আপোনালোকৰ পুৰণি সম্পৰ্কৰ কিছু সমস্যা আছিল বৈবাহিক জীৱনত, সেইখিনিও সমাধান হ'ব বুলি কৈছে। আপোনালোকৰ জীৱনসংগী বা সংগীৰ সৈতে নতুন অভিজ্ঞতা শ্বেয়াৰ কৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কৰ দুষ্টতা বৃদ্ধি পাব বুলি কৈছে। কাৰোবাক যদি প্ৰতিশ্ৰুতি দিব লগা হয় এই মাহত, তেন্তে বহুত কিন্তু ভাবি চিন্তি বা চিন্তাৰ চৰ্চা কৰি আপোনালোকে প্ৰতিশ্ৰুতিখিনি আপোনালোকে দিয়ক বুলি কৈছে, যাতে পিছত আক্ষেপ নকৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা জানুৱাৰী মাহটো আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত পৰিকল্পনা ৰূপায়ণৰ কথা, নতুন চুক্তি, চাকৰি বা ব্যৱসায়িক অংশীদাৰিত্বৰ সম্পৰ্কীয় বাবে এই সময়খিনি অনুকূল। বিদেশৰ লগত জড়িতৰ বিশেষকৈ কামতো ভাল লক্ষণ দেখা গৈছে। এই জানুৱাৰী মাহটোত বিশেষকৈ আপুনি হয়তো আৰ্থিক বিষয়ত হঠাতে লাভান্বিত হ'ব পাৰে, কিন্তু আইনী জটিলতাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব। বহিৰাজ্য ব্যৱসায় বা আমদানি ৰপ্তানি সম্পৰ্কীয় জড়িত যিসকল ব্যৱসায় আছে, বিশেষকৈ তেওঁলোকে এই মাহত সফলতা লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। বিশেষকৈ 2026 চনৰ বিশেষকৈ এই জানুৱাৰী মাহটোত আপুনি হয়তো নতুন শিক্ষা লাভ কৰিব, নতুন এডুকেশ্যন হ'ব আপোনালোকৰ এই মাহটোত, নতুন অভিজ্ঞতাবোৰ লাভ কৰিব। এই বছৰৰ এই মাহটোত বিশেষকৈ জীৱনৰ ইতিবাচক দিশবোৰ আপোনালোকে উপলব্ধি কৰিব। ভৱিষ্যতে জীৱনৰ বাবে কিমান কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে সেইখিনি ক্ষেত্ৰত আপোনালোকে অনুতপ্ত হ'ব বুলি কৈছে। ঘৰ, দোকান বা আন কোনো সম্পত্তি কিনাৰ আপোনালোকৰ সপোন হয়তো এই জানুৱাৰী মাহটো বাস্তৱায়িত হ'ব পাৰে। ঋণ ল'ব লগা হ'লেও আপোনালোকৰ সপোন বাস্তৱায়িত কৰিবলৈ যথেষ্ট বাজেট থাকিব। এই সময়খিনিত অৰ্থাৎ এই জানুৱাৰী মাহটোত বিদেশ ভ্ৰমণৰ কিছু লোকৰ সম্ভাৱনা দেখা পোৱা গৈছে। একে সময়তে কৈছে যে জানুৱাৰী মাহটো তুলা ৰাশি লোকসকলৰ বাবে বছৰৰ আৰম্ভণি সূচনা হ'ব, য'ত আভ্যন্তৰীণ শান্তি আপোনালোকে লাভ কৰিব বুলি কৈছে। মকৰ ৰাশিত সূৰ্যৰ ট্ৰেনজিটে আপোনালোকৰ কাম আৰু সুনাম আৰু পৰিয়ালত আপোনালোকৰ দায়িত্ব বৃদ্ধি কৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ। বিশেষকৈ জানুৱাৰী মাহৰ মধ্যভাগৰ এই সময়খিনিত মংগল গ্ৰহৰ তুলা ৰাশিত প্ৰৱেশে আপোনালোকৰ সাহস, আপোনালোকৰ উদ্যোগ আৰু আপোনালোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ত্বৰান্বিত কৰিব। কিন্তু অলপ আপোনালোকে সাৱধান হ'ব লাগিব, কিছু সংঘাতৰ আশংকা আছে এই সময়খিনিত। গতিকে কথা কোৱা বা যিকোনো পদক্ষেপ লোৱাৰ আগতে থমকি ৰৈ চিন্তা কৰাটো গুৰুত্বপূৰ্ণ। যি কামৰ সন্দৰ্ভত আপোনালোকে ভাবি চিন্তিহে আগবাঢ়িব লাগিব বুলি কৈছে। একে সময়তে বুধ গ্ৰহৰ ট্ৰেনজিটে যোগাযোগ আৰু আচৰণৰ উঠা নমা আনিব এই মাহটোত, যাৰ ফলত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। কাগজ পত্ৰৰ ক্ষেত্ৰত সাৱধানতাৰ প্ৰয়োজন আছে। যিকোনো কাগজ পত্ৰৰ কাম কৰোঁতে কিন্তু তুলা ৰাশিৰ জাতক জাতিকাসকলে এই মাহত সতৰ্কতা অৱলম্বন কৰিব লাগিব। কিবা এটা মিষ্টেক হ'ব পাৰে, ভুল হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। কেৰিয়াৰত আপোনালোকৰ উৎসাহ আৰু দায়িত্বৰ বৃদ্ধি পাব এই মাহত, আৰু সম্পৰ্কত পাৰ্থক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে ভুল বুজাবুজি সম্পৰ্কৰ ক্ষেত্ৰত, প্ৰেম বা বৈবাহিক জীৱনতে হওক, কৰ্মৰ ক্ষেত্ৰতে হওক, কাৰো লগতে হ'বলৈ নিদিব এই মাহত। গতিকে ধীৰে স্থিৰে আপোনালোকে কথা পাতিব লাগিব, অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আপোনালোকে মনত ৰাখিব, ডিঙিৰ আপোনালোকৰ কিছু সমস্যা, শ্বাস প্ৰশ্বাসজনিত সমস্যাই মৃদুৰভাৱে অসুবিধাজনক হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। জ্যেষ্ঠ আৰু শিক্ষকৰ পৰামৰ্শ আপোনালোকৰ বাবে এই মাহত সহায়ক হ'ব, কিন্তু চূড়ান্ত সিদ্ধান্ত বিবেচনা হ'ব লাগে বুলি কৈছে। 18ৰ পৰা জানুৱাৰী মাহে আপোনালোকৰ ব্যক্তিত্ব আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰিব, কিন্তু ধৈৰ্য বজাই ৰখাসকলেহে এই মাহত কিন্তু সফলতা অৰ্জন কৰিব বা জয়ী হ'বলৈ সক্ষম হ'ব বুলি কৈছে। এই কথাটোৰ প্ৰতি কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। বিশেষকৈ জানুৱাৰী মাহৰ মাহেকীয়া ৰাশিফল অনুসৰি আপোনালোকৰ এই মাহটো আপোনালোকৰ বাবে কেৰিয়াৰ, ব্যৱসায়, বিত্তীয়, স্বাস্থ্য আৰু ব্যক্তিগত জীৱনৰ বাবে অনুকূল হ'ব বুলি কৈছে। জানুৱাৰী মাহটো অতি গুৰুত্বপূৰ্ণ হ'ব। সৰু সৰু প্ৰতিটো সিদ্ধান্তই মাহৰ প্ৰথম সপ্তাহটো আৰু মধ্যভাগৰ যি সপ্তাহটো সেইখিনি ক্ষেত্ৰত আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে, ভৱিষ্যতৰ পৰা প্ৰভাৱ পেলাব।
আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত নতুন দিশ দিবলৈ চেষ্টা কৰিব পাৰে বুলি কৈছে। মনত ৰাখিব, যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন ল'ব। এই মাহৰ তৃতীয় সপ্তাহটোত কিছু আপোনালোকে মনত ৰাখিব, জীৱনৰ ডাঙৰ ডাঙৰ সমস্যাৰ সমাধানো আপোনালোকে সহজে বিচাৰি উলিয়াব পাৰিব, কিন্তু আপোনালোকৰ বিচাৰ বিবেচনা, আপোনালোকৰ চিন্তা শক্তি ইউজ কৰিব লাগিব, ব্যৱহাৰ কৰিব লাগিব। মুঠতে এই মাহটোত আপুনি আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায় বৃদ্ধিৰ বাবে কোনো শিল নোহোৱাকৈ নাৰাখিব, কষ্ট আপোনালোকে নকৰাকৈ নাথাকিব, নিশ্চয়কৈ হাৰ্ড ৱৰ্কিং কৰিব। আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মাহৰ মধ্যভাগত কোনো প্ৰকল্প বা কোনো কাম বা ব্যৱসায়ত বিনিয়োগে যথেষ্ট লাভৰ সৃষ্টি কৰিব পাৰে। এই সময়ছোৱাত আপোনালোকৰ আৰ্থিক অৱস্থা যথেষ্ট শক্তিশালী হ'ব বুলি কৈছে। জানুৱাৰী মাহটো বিশেষকৈ আপোনালোকৰ মানসিক চাপ আৰু সুখ কিছু হ্ৰাস পাব। যিখিনি আপোনালোকৰ ষ্ট্ৰেছ, যিখিনি আপোনালোকৰ চিন্তা, সেইখিনি আপোনালোকৰ কিছু হ্ৰাস পাব পাৰে বুলি কৈছে। সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা আছে। এই মাহৰ প্ৰথম সপ্তাহটোত ভূমি সম্পৰ্কীয় যিকোনো কাম পৰিহাৰ কৰক বুলি কৈছে। ভূমি সম্পৰ্কীয় কামবোৰ কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। এই মাহৰ দ্বিতীয় সপ্তাহটোত পূৰ্বৰ কঠোৰ পৰিশ্ৰমৰ বিশেষকৈ আপোনালোকৰ কষ্টৰ ফল পাব বুলি কৈছে। এই মাহৰ শেষাৰ্ধত কোনো ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব। আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিবলৈ অধিক কষ্টৰ প্ৰয়োজন হ'ব বুলি কৈছে। লগতে এই মাহত বিলাসী সামগ্ৰীৰ ব্যয় বৃদ্ধি পাব পাৰে। ভাই ভনীৰ পৰা বিশেষকৈ আপোনালোকক কৈছে যে সমৰ্থন পাব। অতিমাত্ৰা আত্মবিশ্বাস কিন্তু এই মাহৰ প্ৰথম ভাগৰ আৰু এই মাহৰ মধ্যভাগৰ সময়খিনিত আপোনালোকে পৰিহাৰ কৰক আৰু সংযত জীৱনশৈলী গ্ৰহণ কৰক। বিশেষকৈ পিতৃ মাতৃৰ লগত কিছু মতানৈক্যৰ সম্ভৱ। গতিকে এই মাহত পিতৃ মাতৃৰ সৈতে কথা পাতোঁতে, যিকোনো সিদ্ধান্ত লওঁতে বা আপোনালোকে কাম কৰোঁতে হওক, তেওঁলোকৰ পৰামৰ্শ লওক বুলি কৈছে। তৰ্কৰ পেচাল নকৰিব। মতানৈক্য আপোনালোকৰ কিছু বিভাজন সৃষ্টি কৰিব পাৰে। নিজৰ সামাজিক অৱস্থাৰ প্ৰতি সতৰ্ক হোৱাটো প্ৰয়োজন আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটোত পঢ়া শুনাৰ ক্ষেত্ৰত সাধাৰণ বাধাৰ সন্মুখীন হ'ব পাৰে। গতিকে ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব। বেয়া লক্ষণৰ পৰা, ভুল লক্ষণৰ পৰা আঁতৰি থাকিব লাগিব। নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে এটেনশ্যন দি আগবাঢ়িব লাগিব বুলি কৈছে। নিয়োজিত লোকসকলে অধিক কষ্ট কৰিব লাগিব এই মাহত। আনহাতে ব্যৱসায়ত যিকোনো সংঘাত আপোনালোকে পৰিহাৰ কৰিব লাগিব। অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। আৰু ঋণ লওঁতে কিন্তু সাৱধান হওক। খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে, কিয়নো আপোনালোকৰ কৈছে যে বিভিন্ন সমস্যাৰ লগতে আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে এই দিশত কিন্তু মনত ৰাখিব লাগিব। ৰাজনীতিত আপুনি হতাশাৰ সন্মুখীন হ'ব পাৰে, কিছু বিতৰ্কৰ মাজত সোমাই পৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব, যিয়ে আপোনালোকৰ ৰাজনৈতিক কেৰিয়াৰ বিপন্ন কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এই মাহত নিজৰ ভৱিষ্যতক লৈ অত্যন্ত চিন্তিত হ'বও, কিন্তু ইয়াৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হ'ব লাগে। আগ্ৰহ কমি যাবলৈ দিব নালাগে। পঢ়া শুনাৰ ক্ষেত্ৰত হেঁচাও থাকিব। বেয়া সংগলৈ আপোনালোকে একেবাৰে নাযাব। বিবাহিত লোকসকলে নিজৰ সন্তানক বুজিবলৈ চেষ্টা কৰিব। তেওঁলোকক গালি গালাজ নকৰিব। কিছু ভুল হ'লে তেওঁলোকৰ কথাবোৰ সঠিকভাৱে বুজাই দিব। তেওঁলোকক ভাল হ'ব। আপোনালোকৰ সন্তানে আপোনালোকৰ ভাল পাব আৰু আপোনালোকৰ পৰিস্থিতি বুজি পাব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে। অপ্ৰয়োজনীয় সংঘাতৰ পৰা যিমান পাৰে আঁতৰি থাকিব লাগিব। এই জানুৱাৰী মাহটোত বিশেষকৈ আপোনালোকৰ বাবে কৈছে যে এক ছাকচেছফুল মাহ, সফলতাৰ মাহ। গতিকে সুযোগবোৰ আপোনালোকে হেৰাই যাবলৈ নিদিব। এই বছৰটোত কিন্তু ধৈৰ্য বজাই ৰাখক বুলি কৈছে। বছৰৰ আৰম্ভণিতে ষষ্ঠ স্থানত বৃহস্পতি ট্ৰেনজিটে অলপ অসুবিধাজনক হ'ব পাৰে। অসুস্থতা, চাকৰিৰ পৰিৱৰ্তন, উন্নতিৰ অভাৱ আদি কথাবোৰ কিছু দুখৰ সৃষ্টি কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। কিন্তু এই মাহৰ শেষৰ ধৰিলে আপোনালোকে অনুকূল ফলাফল দেখিব। ৰাহু আৰু কেতুৱে বছৰৰ এই মাহৰ সময়খিনিত কিছু আপোনালোকক সহায় কৰিব। আপোনালোকৰ জীৱনৰ উল্লেখযোগ্য পৰিৱৰ্তন আনিব। একে সময়তে কৈছে যে শত্ৰু পৰাজিত হ'ব। শত্ৰুসকলে হাৰ মাৰিব। আপুনি বিদেশৰ পৰা লাভান্বিত হ'ব বুলি কৈছে। বিদেশত যদি ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, কেৰিয়াৰ আপোনালোকে গঢ়ি তুলিব বিচাৰিছে, অনুকূল ফলাফল দেখিব। এই মাহত ৰাজনীতিৰ লগত জড়িতসকলে কিন্তু ইতিবাচক অনুকূল ফলাফল কঢ়িয়াই আনিব পাৰিব বুলি কৈছে। একে সময়তে বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা সামাজিক পৰামৰ্শ আপোনালোকৰ বাবে এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ'ব। আপুনি বিশেষকৈ আপোনালোকৰ খং নিয়ন্ত্ৰণত ৰাখিব লাগিব। এই বছৰটো তুলা ৰাশি লোকসকলৰ বাবে অনুকূল হৈছে। জীৱনক ইতিবাচক দৃষ্টিভংগীৰে চাবলৈ চেষ্টা কৰক বুলি কৈছে। আপুনি ঘনিষ্ঠ আত্মীয়ৰ পৰা মৰমো লাভ কৰিব। তেওঁলোকৰ পৰামৰ্শ পালন কৰিলে আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায়ক হ'ব। এই মাহত আপোনালোকৰ আয়ৰ পৰিস্থিতি উন্নত হ'ব বুলি কৈছে। এই মাহৰ শেষত কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে আপোনালোকৰ শান্তি আৰু মানসিক সুস্থতা আহিব বুলি কৈছে। ধ্যান ৰাখিব লাগিব এই মাহত, বিশেষকৈ এই মাহৰ মধ্যভাগত পুৰণি বিষয় এটাক লৈ আপোনালোকৰ কাৰোবাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সাৱধানতা আৰু বিচক্ষণতাৰে পৰিস্থিতি বিশেষকৈ পৰিচালিত হ'ব। বাহন বিকল হ'লে যথেষ্ট খৰচ হ'ব পাৰে এই মাহত। গতিকে ধ্যান ৰাখিব লাগিব। আপুনি আপোনালোকৰ ব্যৱসায়িক বিশেষকৈ ডাঙৰ অৰ্ডাৰ পাব পাৰে। গতিকে ভাল অপৰচুনিটিবোৰ ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে। কাৰ্যালয়ত চলি থকা আভ্যন্তৰীণ বিবাদেও কিন্তু আপোনালোকৰ কৈছে যে এই জানুৱাৰী মাহত আপোনালোকৰ কাম কাজত কিছু প্ৰভাৱ পেলাব পাৰে। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক এই মাহত স্বাভাৱিক হ'ব। ঘৰখনৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ সুষম হৈ থাকিব। বিপদজনক কাম কাজ আপোনালোকে এই জানুৱাৰী মাহটোত পৰিহাৰ কৰক। আঘাত
পোৱাৰ আশংকা আছে, সাৱধানে গাড়ী চলাওক বুলি কৈছে। আপোনালোকৰ সকলো 2026 চনৰ এই জানুৱাৰী মাহটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ।